কলৰ বুৰত উঠি আচলতে চৰকাৰী চাউল বিচাৰি গৈছিল খালী মোনালৈ ঘৰলৈ উভতি ল'ব লগা হৈছে উভতি আহিব লগা হৈছে দোকানত গৈছিলোঁ কণ্ট্ৰলৰ চাউল নিব লাগে ফিংগাৰটো ধৰ নুঠিল চাৰ্জ নাই তাকে ধৰ আহিলোঁ এতিয়া সেইকাৰণে ঘৰতো চাউল নাই এতিয়া খাব লাগে হেৰি খোৱা লোৱা এতিয়া সেনেকৈ ধৰ আছোঁ চাৰিদিন ধৰি যিহেতু ইয়াত চাৰিদিন পাৰ হৈ গ'ল চাৰিদিন ধৰি যিহেতু বিদ্যুৎ সংযোগ নাই সুলভ মূল্যৰ দোকানীৰ ওচৰত যি মেচিন থাকে আচলতে চৰকাৰী বিভাগৰ মেচিন থাকে ফিংগাৰ প্ৰিণ্ট দিয়া মেচিন থাকে মেচিনত চাৰ্জ নোহোৱাৰ বাবে চাউল দিব পাৰে যিহেতু চৰকাৰী নিয়ম তেওঁ আচলতে দোকানীয়ে মানি তেওঁলোকক চাউল দিব পাৰে বাইদেউ দোকানত গৈছিলোঁ কণ্ট্ৰলৰ চাউল নিব লাগে ফিংগাৰটো ধৰ নুঠিল চাৰ্জ নাই তাকে ধৰ আহিলোঁ এতিয়া এইদৰে এতিয়া আচলতে দোকানত চাউল বিচাৰি গৈ বিমুখ হৈ আহিছে যিহেতু কোনো ব্যৱস্থা নাই জনপ্ৰতিনিধি নাই কোনো চৰকাৰী প্ৰশাসন বা দৰং জিলা প্ৰশাসনৰ কোনো ব্যৱস্থা বৰ্তমানলৈ হোৱা নাই কোনো ব্যক্তি অহা নাই মোৰ সহযোগীক আৰু এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এহাল ককা আইতা আচলতে এইদৰে এখন ওখ চাঙত বহি আছে যিহেতু চৌদিশে পানী আৰু ওখ চাং এখনত তেওঁলোকে এইদৰে বহি আছে আৰু ক'ব লাগিব যে দুয়োজনে ইতিমধ্যে এই 4 দিন ধৰি যি পানীত থাকি আচলতে ৰুগীয়া হৈ পৰিছে তেওঁৰ পৰাই জানিম ককা কি ক'ব ৰোগীয়া কফ কাহ এইবিলাক জ্বৰ হৈ আছে তাৰপৰা এতিয়া ঔষধ পাতি একো পোৱা নাই ডাক্তৰৰ তাক যাব সুবিধা নাই ৰাস্তা নাই যাব পৰা নাই খোৱা লোৱা এতিয়া কোনোবাই কোৱা যে ইঘৰটা পানী সিঘৰে খাইছে সিঘৰটা পানী সিঘৰে এনেকৈ ধাৰ কৰি অলপ অলপকৈ খাই হ'লেও বাচি আছে আৰু উপায় নাই সেনেকৈ চলি আছোঁ দিনত এবাৰ কৰি খাই আছোঁ আৰু হেৰি কৰিব আপোনাৰ গৰু ছাগলী ভেলত উঠাই নি ভিতৰত থৈ দিছে আৰু খোৱা লোৱা দিনত এবাৰ কৰি এনেকৈ খাই আছোঁ আৰু আঞ্জা খোৱা লোৱা সেই খেৰ আছিল শুকুনা খেৰ সেয়া দি আছে আৰু ভোটটো দিবাৰ সময়ত বুঢ়া ওচৰত আহে আপোনালোকৰ ভোটকেইটা দিয়ক এনে বুলি আমাৰ ভোট বহুত আছে মনিটাৰী গাঁওখনৰ ভোট আমাৰ একে বংশ আমি কিন্তু বিপদত পৰিলে নাহে এনেহ'লে গাড়ী দাউৰি থাকোঁ এই আমাৰ আপাই কৈছে নহয় গাড়ী দাউৰিয়ে আছে আজি ৰাতিৰ পৰা অকণমান পানী জাষ্ট মানে ৰৈছে যদিও আমি ৰৱা বুলি ক'ব নোৱাৰোঁ যিহেতুকে আমাৰ ঘৰৰ ভিতৰত এতিয়াও পানী আমি ঘৰৰ ভিতৰত সোমাব পৰা অৱস্থা নাই গতিকে অহা যোৱাৰ কোনো ব্যৱস্থা নাই আমি আজি 4 দিনৰ আগতে আমাৰ যি কি অলপ বজাৰ বাদলি কৰি আনিছিলে পানীৰ আগতে সেইখিনি বস্তুৰে কিবা কৰি মানুহে হয়তো দিনত 3 সাঁজ খাব লাগিছিলে খাই আছে এতিয়া এসাঁজ আৰু গৰু ছাগলীটো খাবই পোৱা নাই গৰু ছাগলীৰ একেবাৰে অৱস্থাই নাই যি কিছুমানৰ গৰু গোৱালিত বান্ধাই আছে পানী উঠো নুঠো অৱস্থা গোৱালি ঘৰ বোকা হৈ গৈছে খাব পোৱা নাই কিছুমানৰ হয়তো এটা চৰকাৰী প্লেটফৰ্ম বনাইছিলে তাতে কিছুমান গৰু ছাগলী উঠাইছে যদিও গৰুকেইটা উঠাইহে থৈছে তাততো গৰু ছাগলী একো খাব পোৱা নাই তাত নে ঘাঁহ কাটিব আনিব পাৰিছে মানুহে নে ক'ৰবাৰ পৰা কোনোবা চৰকাৰে কিবা সুবিধা দিব পাৰিছে গৰু ছাগলীৰ কাৰণে বা মানুহৰ কাৰণে আজি 4 দিনলৈকে কোনো এজন আমাৰ মন্ত্ৰী বিধায়ক কোনো এজনে ইয়াত চকু দাঙি চোৱা নাই আহি